আপোনালোকে যেটো আমাৰ হেৰি আছিলে এটো কি কয় এই ক্লিক টু এড টাইটেল হেতু এভয়েড কৰিব প্লিজ মই নেক্সট ক্লাছৰ পৰা হেতু কেনেকা নাইকিয়া কৰিব লাগে চাই লওক হল আৰু মই বোৰ্ডত যদি লিখিব নোৱাৰো মই কৈ দিম আপোনালোকক বাৰে বাৰে এপ্লাই কৰি দিম এতিয়া ফাৰ্স্ট কোৱেশ্চনটো হল কি আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে যে হুইচ অফ দা ফলোইং এক্টৰ ৰিসিভ ইটালিছ civic accolade order of merit so কোনে order of merit award to লাভ কৰিছে second ইয়াৰ কারেক্ট এনসার টো হৈছে অপশন নম্বৰ সি কিৰণ বেদি ইয়াৰ কারেক্ট অপশন টো হৈছে অপশন নম্বৰ 3 কিৰণ বেদি আপোনালোকে এই মানুহজন দেখিছে কেতিয়াবা স্যার কবির বেদি কবিৰ বেদি সরি কবিৰ বেদি অপশন নম্বৰ সি আপোনালোকে এই মানুহজন দেখিছে কেতিয়াবা সিনেমা হিৰোইনৰ দেউতাক লৈ যায় ভিলেন আৰু মানে হিৰোইনৰ দেউতাক মানে ভিলেন আৰু সেইটো মানে ভিলেন বুলি ক'ব নালাগে হিৰোইনৰ দেউতাকে ভিলেন আৰু সেইটো সবতে আৰু ৰঞ্জিত সিং সিনেমাটো লয় আৰু ৰিয়েল লাইফতো তেনেকুৱা মানে ৰিয়েল লাইফতো যেতিয়া আপোনালোকে চাকৰি পাব আৰু বিয়াৰ কাৰণে যাব তেতিয়া ৰিয়েল লাইফতো তেনেকুৱা হিৰোইনৰ দেউতাক মানে ভিলেন আৰু এক ধৰণৰ সৰি গাৰ্লছ ইনে ধেমালি কৰিছো মই সেকেন্ড এটা নেক্সট কোৱেশ্চনটো এটা ৰিসেন্টলি এটা ইনষ্টিটিউটে নাৰী শক্তি সেভিং একাউন্ট ফৰ ওমেন খুলিলে নাৰী শক্তি সেভিং একাউন্ট ফৰ ওমেন মানে যিখিনি একাউন্ট সেভিং একাউন্ট থাকে আপোনালোকে সবে জানে যে সেভিং একাউন্টত কি কৰে গভৰ্নমেন্টে মানে বেংকে 2% 3% তেনেকে একদম মিনিমাম এমাউন্টৰ এটা ইন্টারেস্ট দি একদম মিনিমাম এমাউন্ট হল সেই কাৰণে নাৰী শক্তি সেভিং একাউন্ট ফৰ ওমেনত কি কৰিছে সেই কিছুমান বেনিফিট ওমেনক এক্সক্লুসিভলি দিয়া হ'ব আৰু অলপ বেছিকে দিয়া হ'ব সাপোজ তেওঁলোকক যেটো ইন্টারেস্ট দিয়া হ'ব হেতু বেছিকে দিয়া হ'ব তেওঁলোকক যেটো লোনৰ সুবিধা হেতু বেছিকে দিয়া হ'ব তেওঁলোকে যদি কিবা এটা ষ্টাৰ্টআপ কৰিব বিচাৰিছে তেওঁলোকে কৰিব পাৰে তেওঁলোকে জিৰো ব্যালেন্স একাউন্ট খুলিব পাৰে সেই কিবা কিবি কাম কৰিবলে সেভিং বেংক নাৰী শক্তি সেভিং একাউন্টস ফৰ ওমেন কৈছে আৰু ইয়াত এটো কোনে কৰিছে বেংক অফ ইণ্ডিয়া এই অপশন নম্বৰ 4 ডি বেংক অফ ইণ্ডিয়া দেখিছুনে বেংক অফ ইণ্ডিয়া কি কৰিছে হেতু কৰিছে যে নাৰী শক্তি সেভিং একাউন্ট এটো কিহৰ কৰিছে বিকজ অফ ফাইনান্সিয়েল ইনক্লুজন এটা টার্ম লিখি থক আপোনালোকে মই লিখিব পৰা নাই হেতু হৈছে ফাইনান্সিয়েল ইনক্লুজনে কি বুজাইছে যে সকলোকে মানে সমানে লৈ আগবাঢ়ক বিশেষকৈ যিখিনি ভালনাৰেবল সেকশন লাইক ওমেন ওল্ড এজ পিডব্লিউডি সেইখিনি বুজি পালো নেক্সট তুলে আহো এটো চাও বেংক অফ ইণ্ডিয়া এটো স্টার্ট কৰিছে রিসেন্টলি একদম খুব ইম্পর্টেন্ট হয় রিসেন্টলি আমাৰ গভৰ্নমেন্টে কি কৰিছে এখন কান্ট্ৰিৰ লগত লগ লাগি 11 ডে হানয় এক্সাৰসাইজ এটা বনাইছে 11 ডে হানয় এক্সাৰসাইজ সো এই এক্সাৰসাইজটো কাৰ লগত কৰিছে বাৰু কোনবাই ক'বনে এই এক্সাৰসাইজটো কাৰ লগত কৰিছে ভিয়েটনামৰ লগত কৰিছে গুড এই এক্সাৰসাইজটো আমি কৰিছো ভিয়েটনামৰ লগত কেনেকৈ গম পালো এই হানয় নামটো দি গম পালো হানয় ভিয়েটনামৰ কি হয় ক্যাপিটাল হয় এতিয়া মোক কওকচোন আপোনালোকে যে ইণ্ডিয়া গভৰ্নমেন্টৰ বা ইণ্ডিয়ান আৰ্মি কি দৰকাৰ হ'ল যে ইণ্ডিয়ান আৰ্মিয়ে গৈ পেলে ভিয়েটনামৰ লগত এবোৰ এক্সাৰসাইজ কৰিছে কিয় ইমান টকা খৰচ কৰিছে ইমান দূৰত গৈ পেলে কোনবাই ক'বনে মই আপোনালোকক মেপখন দেখুৱাব নোৱাৰো মানে আঁকি পেলাই দেখুৱাব নোৱাৰো আপোনালোকক যদি মই মেপখন দেখুৱাব পাৰিলোহেঁতেন তেতিয়া আপোনালোকে গম পালেহেঁতেন কাবাৰ অডিও হৈ আছে কক চাইনাৰ স্যাৰ এটো যেটো আপোনাৰ সাউথ চাইনা সি ডমিনেশনৰ এটো কাৰণে ইয়েস গুড যে কি হৈছে যে চাইনাই যেটো সাউথ চাইনা সি আৰু তাৰ ওচৰৰ পাজৰ এৰিয়া তাত নিজৰ আৰ্মি প্ৰেজেন্সটো বহাইছে বুজি পাইছনে আৰু তাৰ ফলত কি হৈছে যে গুটে যিমানবোৰ ভিয়েটনাম আছে লাওস কম্বোডিয়া সাউথ কোৰিয়া জাপান সেই দেশবোৰে
কি কৰিছে নিজৰ সোভেৰেনিটিটো মেইনটেইন কৰিব পৰা নাই সেই ৰিজনটো নিজৰ মতে ট্ৰেড কৰিব পৰা নাই নিজৰ মতে মিলিটাৰী মুভমেন্ট কৰিব পৰা নাই আৰু সেই কাৰণে ইণ্ডিয়াই কি কৰিছে কাৰণ ইণ্ডিয়াৰ দুশ্মন কি হয় চাইনা হয় আৰু চাইনাৰ সেই কান্ট্ৰি কেখনো চাইনাৰ দুশ্মন হয় সেই কাৰণে ইণ্ডিয়াই কি কৰিছে সেই কান্ট্ৰি কেখনত মিলি সাউথ চাইনা সি তাৰ ওচৰে পাজৰে সেই এক্সাৰসাইজটো কৰিছে হল दुश्मन का दुश्मन दोस्त होता है বুলি কয় যে সেই বস্তুটো ইয়াত এপ্লিকেবল হৈছে दुश्मन का दुश्मन दोस्त বুজি পাইছনে কিয় মেইন কথাটো হৈছে সাউথ চাইনা সি আৰু আপোনালোকে আজি ফাৰ্স্ট হোমৱৰ্কটো লিখি লওক যে আপোনালোকে আজি গৈ পেলাই সাউথ চাইনা সিৰ মেপখন এবাৰ চাব পৰীক্ষাৰ কাৰণে খুব বেছি ইম্পৰ্টেন্ট সাউথ চাইনা সিৰ মেপখন তাৰ ওচৰে পাজৰে দেশকেইখন কি আছে কুৱেশ্যন কেনেকৈ সুধিব জানে যে আপোনাক সাউথ চাইনা সিখন ড্ৰ কৰি দিব মানে ড্ৰ কৰি নিদিয়ে সাউথ চাইনা সিখনৰ কথা কৈ দিব আৰু ক'ব যে ইয়াৰ ভিতৰত কোনখন কান্ট্ৰি সাউথ চাইনা সিৰ ওচৰত আছে আপোনালোকে সেইখন লিখিব লাগে হ'ব লাগে বুজি পাইছো সো সাউথ চাইনা সি আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট বহুত বেছি মানে ওকে হল নেক্সট আগবাঢ়িব পাৰি এতিয়া নেক্সট এই নামটো খুব পপুলাৰ হেতু কাৰণে মই কোৱেশ্যনটো আনিছো ডোনাল্ড ট্ৰাম্প হয়নে মানুহটোৰ নামটো হৈছে ডোনাল্ড টাস্ক ওকে ডোনাল্ড টাস্ক হৈ আছে হয় হেতু টাস্ক হৈ আছে ভুল হৈ আছে হেতু তেনেকুৱাই নামটো হৈছে টাস্কে হয় পোলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ হৈছে ইয়েস স্যার আপনার বয়স হয় নাই ওকে এক সেকেন্ড রুকো ওয়েট লাস্টৰ অপচনটো আছে ডি অপচন এটা কাইন্ড ৰিকুৱেষ্ট সকলোকে আপোনালোকে কাইন্ডলি কথাটো কৈ পেলাই অডিওটো বন্ধ কৰি দিব দেই যদি আপোনালোকে অডিওটো অন কৰি থৈ দিয়ে কোনোবাই যদি অডিওটো অন কৰি থৈ দিয়ে মই বাৰে বাৰে কি হৈ যাম ৰিমুভ হৈ গুচি যাম তো মোৰ ৰিকুৱেষ্ট যে আপোনালোকে ক'ব আপোনালোকে নিজৰ এনসাৰটো বা অপিনিয়নটো দিব তাৰ পিছত আপোনালোকে কাইন্ডলি কি কৰিব মানে নিজৰ অডিওটো বন্ধ কৰি দিব দেই মই হেতু কাৰণে মানে গুগল মিটত এইটো এটা ডাঙৰ প্ৰবলেম হয় উপায় নাই আৰু ইউটিউবত হেতু প্ৰবলেম ইয়াত এটো প্ৰবলেম আপোনালোকৰ জীৱনটো নিচিনা হৈ পৰিছে প্ৰবলেমবোৰ শেষ নহয় যেনেকৈ আপোনালোকৰ জীৱনত এক সেকেন্ড ৰ'ব দেখিছেনে আপোনালোকে বোৰ্ডখন দেখিছেনে সবে আপোনালোকে বোৰ্ডখন দেখিছে ন ওকে ওকে হেতু ৰিকুৱেষ্টটো ৰাখিব যাতে মানে সবে ভালকে শুনে আপোনালোকে যদি অডিওটো অন কৰি থয় তেতিয়াহ'লে আকৌ মই বাৰে বাৰে ৰিমুভ হৈ গুচি যাম মই মিউট হৈ গুচি যাম নিজে মানে ओके नेक्स्ट टू ले जाऊं नेक्स्ट क्वेश्चन तो होइसे सर हां एटु आंसर तो होइसे पोलैंड डोनाल्ड टास्क तो होइसे पोलैंडर रिसेंटली की होइसे पीएम हिसाबे इलेक्टेड होइसे ओके দেখিছো ওকে আপোনালোকে কাইন্ডলি অডিওটো অফ কৰি থব অডিও ভিডিও ওকে নেক্সট কোৱেশ্চন তো হৈছে যে
the 33rd Vyas Sanman to literature eta বহুত ডাঙৰ সন্মান যিটো সন্মান ৰাইটাৰ খিনিক দিয়া হয় হল আৰু যিটো KK বিৰলা গ্ৰুপ আছে সেই KK বিৰলা গ্ৰুপটোৱে এই সন্মানটো দিয়ে KK বিৰলা গ্ৰুপটোৱে এই সন্মানটো দিয়ে বুজি পাইছো সো এই সন্মানটো কি কৰিছে এবাৰ কাক দিয়া হৈছে এবাৰ এই সন্মানটো দিয়া হৈছে পুষ্পা ভাৰতীক এক নম্বৰ অপচন পুষ্পা ভাৰতীক এই সন্মানটো দিয়া হৈছে এই সন্মানটো কোনে দিয়ে এই সন্মানটো দিয়ে KK বিৰলা ফাউণ্ডেশ্যন এটা কথা মনত ৰাখিব তেওঁৰ কিবা মানে ৰাইটিং এখন আছিল ইয়াদে বুলি সেই তাৰ কাৰণে তেওঁ এই সন্মানটো পাইছে KK বিৰলা ফাউণ্ডেশ্যনে দিয়ে ওকে নেক্সট টুলে যাব পাৰি বুজি পালো এই মই ফটো নাপালো মানে মই অনলাইনত মানুহগৰাকী ফটোৱে নাপালো হল এই ফটোখন পালো সাইডৰ মানুহগৰাকী সুইদাৰ পিন্ধা মানুহগৰাকীটো আপোনালোকে চিনিয়ে পাই থাকে সকলোৱে আৰু সোনিয়া গান্ধী নি তো এই তেনেকুৱা দেখি ন সো এতিয়া নেক্সট টু which country has seen the formal conclusion of UN's 10-year peacekeeping deployment recently আপোনালোকে এটা কথা গম পায় এই কোৱেশ্চনটো এটো কাৰণে ইম্পৰ্টেন্ট যে UN ৰ যেটো পিসকিপিং ফোর্স আছে তাত সবতকে বেছি ফোর্স কোনে পঠিয়ায় ইন্ডিয়াই পঠিয়ায় হল ইউনাইটেড নেশনৰ এটা পিসকিপিং ফোর্স আছে আৰু সেই পিসকিপিং ফোর্সৰ কাৰণে যিমান মেন ফোর্স সবতকে বেছি ইন্ডিয়াই পঠিয়ায় এটা কি হৈছে কথাটো যে ৰিসেন্টলি মানে বহুত বছৰৰ পৰা এখন দেশত সিভিল ওয়াৰ হৈ আছিল বহুত বছৰৰ পৰা সিভিল ওয়াৰ হৈ আছিল পলিটিক্যাল ইনষ্টেবিলিটি হৈ আছিল এতিয়া কি হল যে তাত অলপ পলিটিক্যাল কাবাৰ অন হৈ আছে কাইন্ডলি আপোনালোকে অডিওটো অফ কৰি লব মই বাৰে বাৰে কম নহলে এনেকুৱা হ'ব মই আকৌ লিফট হৈ গুছি যাম মোক নুশুনা হৈ যাব মই আকৌ লিফট হৈ গুছি যাম আপোনালোকে অডিও আৰু ভিডিওটো অফ কৰি থব মই কৈ নাথাকো আৰু প্লিজ আপোনালোকৰ প্ৰবলেম মানে হেবু খোলা বেলা কৈ থাকি সো ৰিসেন্টলি মালিত সিভিল ওয়াৰ ষ্টেবল হল ওকে আৰু তাৰ পৰা ইউনাইটেড নেশনে কি কৰিলে নিজৰ যেটো পিসকিপিং ফোর্স আছিল হেতু উইথড্ৰ কৰি দিলে এটো এটা খুব ইম্পৰ্টেন্ট নিউজ হল কিয় কাৰণ তাত ম্যাক্সিমাম মানুহ ইন্ডিয়ান আছিল ম্যাক্সিমাম যিখিনি সোলজাৰ আছিল আৰ্মি আছিল হেখিনি কোৰ আছিল ইন্ডিয়ান আছিল ওকে বুজি পালো এখিন লাগে হল এক সেকেন্ড ৰব হা নেক্সট কোৱেশ্চন তো মালি বুজি পালো এনসাৰ তো নেক্সট কোৱেশ্চন তো এটো in 2024 29th United Nations Conference on Climate Change এটো কোড হবো কোনবাই কবনে কোড হবো এইটো হবো 2 নম্বৰ অপচন বাকো আপোনালোকে পোষ্টাৰখন দেখিছে এই পোষ্টাৰখন কি কৰিছে ৰিলিজ কৰিছে ৰিসেন্টলি যেটো কোপ 28 হৈ গল কোপ 28 খন কোড হল লাষ্ট কোপ 28 কোড হল সৰ UAE সো UAE যিখন কোপ 28 হল তাত এই পোষ্টাৰখন ৰিলিজ কৰিলে আৰু তাত কলে যে নেক্সট যিখন কোপ হ'ব সেইখন কোড হ'ব বাকু বুজি পালো KK মেননৰ ওয়েব সিৰিজ এটা আছিল মই পাহৰি থাকিলো এইখন আছিল মানে হেৰি এটো কি বুলি কয় সেইখনৰ শুটিং হৈছিল বাকত আপোনালোকে জানেনে খুব পপুলাৰ এখন আছিল KK মেননৰ কি আছিল কেবা ধেৰ হটষ্টাৰত আছিল পাহৰি থাকিলো কেবাটাও আছিল মানে এক্টৰ কেবাটাও আছিল সো তাৰ শুটিংটো বাকত হৈছিল আপোনালোকে চাব বাকো অইলৰ কাৰণে বহুত ফেমাস হয় হা মই পাহৰিলো নাম কি আছিল KK মেনন আছে মত ওকে গম পালো বাকত আপোনালোকে মোক কওকচোন ইউনাইটেড নেশন কনফারেন্স অন ক্লাইমেট চেঞ্জ কি হয় একচুয়ালি এখানে কি কৰে ওয়েট মই শংকৰ গোৱালাক ৰিমুভ কৰি দিছো শংকৰ গোৱালাক ৰিমুভ কৰি থাকোতে আপোনালোকৰ এনসাৰটো কক
ইউনাইটেড নেশ্যন কনফাৰেন্স অন ক্লাইমেট চেঞ্জ কি কৰে যেতিয়া আৰ্থ সামিট হৈছিলে 1992 আৰ্থ সামিট হৈছিলে তেতিয়া তিনটা অৰ্গেনাইজেশ্যন বনোৱা গৈছিলে এটা অৰ্গেনাইজ স্পেশাল অপছ গল না হয় কাইলৈৰ পৰা ইউটিউবত কৰিম হা কাইলৈৰ পৰা ইউটিউবত কৰিম ওকে স্যার ইয়াত প্রবলেম হইছে ইয়াত প্ৰব্লেম হৈ যায় হয়নে আৰু নহয় একো নাই মানে চবেই যদি কথাটো শুনি নিজৰ অডিঅ'টো টাইম মতে বন্ধ কৰি দিয়ে বা টাইম মতে হেৰি কৰি দিয়ে তেতিয়াহ'লে প্ৰব্লেম নহয় মানে আৰু মানে কি হয় মই এইবোৰ আকৌ মানে স্ক্ৰীনখন আঁতৰ কৰি এইবোৰ ৰিমুভ কৰা সেই কামবোৰ বহুত বেয়া পাওঁ মানে এইটো বহুত বেয়া পাওঁ সেইকাৰণে মই বেছি কথা কোৱা নাই আৰু অফ থৈছো স্যাৰ সেইটো চ' এতিয়া স্ক্ৰীনখন দেখিছোনে আপোনালোকে স্ক্ৰীনখন দেখিছেনে মোক দেখোন দেখিছো স্যাৰ যদি প্ৰব্লেম হয় আপোনালোক প্ৰব্লেম নহয় আপোনালোকে মাইক মানে মেছেজত ক'ব পাৰে মেছেজত ক'লে একো প্ৰব্লেমেই নাই মেছেজত যদি কয় একো প্ৰব্লেমেই নাই চ' ইউটিউবত কৰাই ভাল ইউটিউবতে ভাল অ'কে নেক্সট চ' মই কি ক'লোঁ যে ইউনাইট মানে কি হ'ল যে আৰ্থ সামিটত 1992 যিখন আৰ্থ সামিট হ'ল আৰ্থ সামিটত তিনিটা অৰ্গেনাইজেশ্যন বনিলে এটা অৰ্গেনাইজেশ্যনক ক'লে যে তোমালোকে ক্লাইমেট চেঞ্জটো চোৱা সেইটোৱে হৈছে ইউনাইটেড নেশ্যন কনফাৰেন্স অন ক্লাইমেট চেঞ্জ এটা অৰ্গেনাইজেশ্যনক ক'লে যে তোমালোকে লেণ্ড ডিগ্ৰেডেশ্যনটো চোৱা যিটো লেণ্ড ডিগ্ৰেড হৈছে ডিজাৰ্টিফিকেশ্যন হৈছে সেই বস্তুটো চোৱা তোমালোকে ইউনাইটেড নেশ্যন ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ডিজাৰ্টিফিকেশ্যন এণ্ড লেণ্ড ডিগ্ৰেডেশ্যন বুজি পালো চ' এক ছেকেণ্ড চ' সেইটো দায়িত্ব কাক দিলে মানে লেণ্ড ডিগ্ৰেডেশ্যনৰ দায়িত্ব দিলে সেই অৰ্গেনাইজেশ্যনক আৰু এটা দায়িত্ব দিলে বায়'ডাইভাৰ্চিটি মানে কনজাৰ্ভেশ্যনক চ' বায়'লজিকেল ডাইভাৰ্চিটিটো প্ৰিজাৰ্ভ কৰা তাৰ কনজাৰ্ভ কৰা তাৰ দায়িত্ব দিলে ইউনাইটেড নেশ্যন কনফাৰেন্স অন কনভেনশ্যন অন বায়'লজিকেল ডাইভাৰ্চিটি UNCBD বুজি পালো চ' তিনিটা অৰ্গেনাইজেশ্যন আছে এটা অৰ্গেনাইজেশ্যন হৈছে ক্লাইমেট চেঞ্জৰ কাৰণে এটা অৰ্গেনাইজেশ্যন হৈছে কিহৰ কাৰণে ডিজাৰ্টিফিকেশ্যনৰ কাৰণে লেণ্ড ডিগ্ৰেডেশ্যনৰ কাৰণে আৰু এটা অৰ্গেনাইজেশ্যন হৈছে বায়'লজিকেল ডাইভাৰ্চিটিৰ কাৰণে বুজি পালো সেই তিনিটা অৰ্গেনাইজেশ্যনৰ কথা আপোনালোকে মনত ৰাখিব এই তিনিটা অৰ্গেনাইজেশ্যন স্যার ডিজাৰ্টিফিকেশ্যনৰ কাৰণে অৰ্গেনাইজেশ্যনটো কি হ'ল বুলি ক'লে ইউনাইটেড নেশ্যন কনভেনশ্যন অন ডিজাৰ্টিফিকেশ্যন এণ্ড ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ডিজাৰ্টিফিকেশ্যন এণ্ড লেণ্ড ডিগ্ৰেডেশ্যন চাই ল'বচোন এবাৰ মই ফুল নামটো পাহৰি গ'লো তেনেকুৱাই হয় আৰু কিবা কিবি এই ক'ৰবাত কনভেনশ্যন আহে ৰেটটো বেলেগ হয় ৰেটটো হৈছে এফৰেষ্টেশ্যন ৰেটটো হৈছে যে যিবোৰ ডিফৰেষ্টেশ্যন হৈ আছে সেই ডিফৰেষ্টেশ্যনবোৰ নাইকিয়া কৰি পেলাই গছ পুলি ৰুব লাগে ৰেট ইজ অল এবাউট এফৰেষ্টেশ্যন যে গছ পুলি ৰুব লাগে এনি হাউ অ'কে নেক্সট কিমান মেম্বাৰ কাণ্ট্ৰি আছে স্যাৰ ইয়াত গোটেই দেশেই আছে মানে অলমষ্ট আপোনাৰ পৃথিৱীত যেইখন দেশ আছে 192খন মান আছে নহয় ইয়াত সেই 192খন মানেই দেশ আছে বুজি পালো আৰু ইহঁতে কি কৰে ৰিলেটিভলি ক্লাইমেট চেঞ্জ ৰিলেটেড যিবোৰ প্ৰভিজন সেইবোৰ কৰে আপোনালোকে পেৰিছ এগ্ৰিমেণ্টৰ কথা শুনিছে পেৰিছ এগ্ৰিমেণ্ট কোনোবাই
কিয়োটো আৰু পেৰিছ যদি আপোনালোকে কিয়োটো আৰু পেৰিছৰ কথা শুনিছে তেতিয়াহ'লে আপোনালোকে এইখনৰ কথাও নিশ্চয় শুনিছে চাগে সেইখন কোনে কৰে কিয়োটো এণ্ড মানে পেৰিছ এই ইউনাইটেড নেশ্যন অন কনফাৰেন্স অন ক্লাইমেট চেঞ্জৰে হয় পাৰ্ট অ'কে নেক্সট কুৱেশ্যন PM বিশ্বকৰ্মা এটা PM বিশ্বকৰ্মা স্কিমটো ভিতৰত ইয়াৰ কোনটো নট কাৰেক্ট ক্লিয়াৰ অহা নাই আহিব ৰৈ দিব ক্লিয়াৰ নাহিলে ৰৈ দিব এতিয়া দেখিছো আৰু শুনিছো আৰু আপোনালোকক সদায় মই ৰিকুৱেষ্ট কৰোঁ যে ক্লাছ যদি যিখিনিয়ে চিৰিয়াছলি নকৰে নাই যদি মই ইউটিউবতো কৰাওঁ বা গুগল মিটতে কৰাওঁ সদায় আপোনালোকে ফাৰ্ষ্ট 5 মিনিটত জইন হৈ ল'ব আৰু জইন হৈ বাকী আপুনি মোবাইলটো ছাইডত থৈ নিজৰ কাম কৰি থাকিব পঢ়া বা লিখা বা যি কৰে বুজি পাইছে কেতিয়াও ক্লাছৰ টাইম জইনিং টাইম শেষ হোৱাৰ পিছত আপোনালোকে জইন নকৰিব তেতিয়া কৰি লাভ নাই মানে যদি তাৰ পিছত আপোনালোকে জইন কৰিম বুলি ভাবিছে লাভ নাই So PM বিশ্বকৰ্মা স্কিম এটা ইয়াত সুধিছে যে PM বিশ্বকৰ্মা স্কিমৰ ভিতৰত কোনটো নট কাৰেক্ট শুনিছুনে সবে শুনিছো সব কোনটো নট কাৰেক্ট এটা প্ৰথম ষ্টেটমেন্টটো দিছে নুশুনিলে কৈ দিব হা প্ৰথম ষ্টেটমেন্টটো দিছে যে PM বিশ্বকৰ্মা ক্লিয়াৰ হোৱা নাই নি এতিয়া ক্লিয়াৰ হোৱা নাই হ'ব লাগে ক্লিয়াৰ নাই আৰু ক্লিয়াৰ নাই হোৱা নি নে এজন দুজনৰ নাই হোৱা নাই হোৱা ৰব আৰু নাই হোৱা ন আপুনি পঢ়ি দিলে হৈ যাব স্যাৰ আমি নপঢ়ে পঢ়ি অপচন নাই ৰব দেখি যাব ঠিক হৈ যাব অকমান দেৰি ৰৈ দিয়ক ঠিক হৈ যাব সব PM বিশ্বকৰ্মা স্কিমটোৰ কথা কৈছে যে PM বিশ্বকৰ্মা স্কিমটোত তিনটা ষ্টেটমেন্ট দিছে প্ৰথম ষ্টেটমেন্টটো হৈছে ইট ইজ এ সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম যোনখিনিয়ে দেখা নাই অলপ দেৰি ৰৈ দিয়ক আপোনালোকে দেখা পাই যাব কেজন মানে দেখিছে কেজন মানে নাই দেখা কাইলৈৰ পৰা ইউটিউবত কৰিম তেতিয়া আপোনালোকে ক্লিয়াৰ হৈ যাব একো প্ৰব্লেম নাপায় হা আজি এডজাষ্ট কৰক আৰু আকৌ মই এতিয়া ইউটিউবলৈ শিফ্ট কৰিবলৈ মন যোৱা নাই এলাহ লাগিছে হ'ব ইট ইজ এ সেন্ট্ৰেল এটো কি লিখলে It is a central sponsored scheme. প্ৰথম ষ্টেটমেন্টটো কৈছে যে PM বিশ্বকৰ্মা স্কিমটো সেন্ট্ৰেল স্পন্সৰ্ড স্কিম হয় নে নহয় PM বিশ্বকৰ্মা স্কিমটো সেন্ট্ৰেল স্পন্সৰ্ড স্কিম হয় নে নহয় হয় স্যার PM বিশ্বকৰ্মা স্কিমটো সেন্ট্ৰেলি কি হয় স্পন্সৰ্ড স্কিম নহয় সেন্ট্ৰেল সেক্টৰ স্কিম It is a central sector scheme. Central sector scheme means যেতিয়া central sector আহে sector টাৰ্মটো মানে 100% পইচা কোনে দিব সেন্ট্ৰেল গভৰ্ণমেণ্টকে দিব স্যার সেন্ট্রাল স্পন্সর স্কিম আৰু সেক্টর স্কিমৰ ডিফাৰেন্সটো কি মই কৈ দিছো PM বিশ্বকৰ্মা স্কিমটো হৈছে সেন্ট্ৰেল সেক্টৰ স্কিম সেন্ট্ৰেল সেক্টৰ স্কিম কোনটো যোনবোৰ স্কিমৰ 100% পইচা কোনে দিয়ে সেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে 100 টকা সেন্ট্ৰেল গভৰ্ণমেণ্ট বোলে 100 টকা খৰচ হ'ব 100 টকাই মই দিম যিবোৰ সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম সেন্ট্ৰেলি সেক্টৰ নহয় সেন্ট্ৰেলি স্পন্সৰ্ড সেই স্কিম বিলাকৰ 60% সেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে আৰু 40% কোনে দিব লাগিব ষ্টেট গভৰ্ণমেণ্টে দিব লাগিব বুজি পাইছো আৰু হেৰিৰ ক্ষেত্ৰত নৰ্থ ইষ্টৰ ষ্টেট ক্ষেত্ৰত 90% পইচা কোনে দিয়ে সেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে আৰু 10% পইচা কোনে দিয়ে আমাৰ ষ্টেট গভৰ্ণমেণ্টে বুজি পালো নে ওকে এটা দেখিলো সবে দেখিলো নে সবে দেখিলো সো এই ইয়াৰ কি হ'ব প্ৰথম ষ্টেটমেন্টটো ভুল So it is not a central sponsored scheme, it is a central sector scheme. It is available only for urban artisan and craftsmen. Etia sabo a scheme to a statement to koisa je etu okol urban manukhini karone available. No. Etu only urban khini karone available na nohoy.
ই কাৰ কাৰণে এভেইলেবল আৰবান প্লাছ ৰুৰেল দুইখিনি কাৰণে এভেইলেবল আৰবান প্লাছ ৰুৰেল দুইখিনি মানুহৰ কাৰণে এভেইলেবল বুজি পাইছো নে সবে বুজি পাইছো সো কি হ'ব প্ৰথম স্টেটমেন্টটো ভুল সেকেন্ড স্টেটমেন্টটো ভুল অকল থাৰ্ড স্টেটমেন্টটো শুদ্ধ থাৰ্ড স্টেটমেন্টটো স্যার একবার আনসারটা শুদ্ধ হবে এনসারটো এটা নট কারেক্ট দিছে নট কারেক্ট এটা নট কারেক্ট কোনটো 1 and 2 is not correct বুজি পালো না সবে আৰু এটা মই কথা এটা শিকাই দিম যেতিয়া স্টেটমেন্টত অনলি থাকে 90% চান্স যে হেতু ভুল হ'ব যদি আপোনালোকৰ এবাৰ এডিআৰ স্টেটমেন্ট ওয়াইজ কোৱেশ্চন অহাৰ চান্স বহুত বেছি বুজি পাইছে এবাৰ আপোনালোকৰ স্টেটমেন্ট ওয়াইজ কোৱেশ্চন বহুত আহিব গতিকে আপোনালোকে যত যিবোৰ স্টেটমেন্টত অনলি দেখে অনলি দেখে তেতিয়া হলে আপুনি হেতু কি হ'ব এটো ভুল বুলি আপুনি বিন্দাস থাকক মানে এটো ভুল এইটো 4 নম্বৰ ডি নম্বৰটো কারেক্ট হ'ব না হা ডি অপশন কারেক্ট Not correct question. not correct খুদিছো not correct One correct. only one correct only এটাহে correct মানে 1 and 2 is not correct মই ক্লাস কৰি আছো আপোনাক কৰিম নেক্সট কোৱেশ্চন তো চাও কেতিয়া বুজি পালো ইয়াত টোটাল কথাটো কৰিছো টোটাল 1300 কোটি টকাৰ 13000 কোটি টকাৰ প্ৰজেক্ট আৰু টোটাল 18 টা ডিসাইড কৰিছে যে টোটাল 18 মানে ট্ৰেডছৰ ভিতৰত সিলেক্ট কৰা হ'ব হল প্ৰথম ইনষ্টলমেন্টত 1 লাখ টকা দিব পিছৰ ইনষ্টলমেন্টত 2 লাখ টকা দিব কোনখিনি এ যিখিনি মানুহ মানে হ্যান্ডিক্ৰাফট বা ট্ৰেডিশনাল ট্ৰেডৰ লগত জড়িত নেক্সট কোৱেশ্চনটো আছে ইয়েলো সিৰ ওপৰত ওকে ইয়েলো সিৰ কোৱেশ্চনটো হৈছে কোৱেশ্চন দেখিছো না সবে দেখিছো দেখিছো কোৱেশ্চনটো হল যে about yellow sea it is a marginal sea located in eastern pacific ocean it is a marginal sea located in eastern pacific ocean এটা মানে হেৰিটো কোৱেশ্চনটো প্ৰথম স্টেটমেন্টটো ভুল yellow sea is located in western pacific ocean what located western pacific ocean বুজি পালো next কৈছে the sea was named after the yellowish sand particle that come from the Gobi desert and carried by Mekong river next statement ut কৈছে যে ৰিভাৰ খনৰ এই সি খন এই সাগৰ খনৰ নাম যে yellow sea হল তাৰ কাৰণটো হৈছে যে গোবি ডিজাৰ্টৰ পৰা যিবোৰ বালি মেকং ৰিভাৰে লৈ আহে আৰু সেই বালিবোৰ কোট পেলাইহি yellow sea পেলাই দিয়ে তাৰ ফলত এই বালিবোৰ পৰি যায় যে বালিবোৰটো হালধীয়া হেতু কাৰণে সাগৰখনো দূৰপা দেখাত হালধীয়া যেন লাগে এটা সেকেন্ড স্টেটমেন্টটো এটা ভুল যে গোবি ডিজাৰ্টৰ পৰা বালি বিলাক আনে ঠিকই কিন্তু কোনখন ৰিভাৰে আনে মেকং ৰিভাৰে আনে নেকি না কোনে আনে yellow ৰিভাৰে আনে সো ফাৰ্স্ট স্টেটমেন্টটো ভুল কিয় এটো হ'ব লাগে ওয়েস্টার্ন পেসিফিক ওশেন আৰু সেকেন্ড স্টেটমেন্টটো ভুল বিকজ কি হ'ব লাগে এটো yellow ৰিভাৰ হ'ব লাগে সো প্ৰথমটো ভুল সেকেন্ডটো বুজি পাইছো সবে শুনিছো এখন yellow sea চাৰিওফালে থকা আপোনালোকে দেশখন চাই থাকক yellow sea এখনতে পেসিফিক ওশেনখন লাগি আছে তাৰ ওপৰত চাওক সাউথ কোৰিয়াৰ ওপৰত নৰ্থ কোৰিয়া লাগি আছে আৰু বাকি গুটেই কেখন চাইনা সো yellow sea খনত তিনিখন দেশ আৰু এখন ওশেন লাগি আছে দেশ তিনিখন কি নৰ্থ কোৰিয়া সাউথ কোৰিয়া আৰু চাইনা আৰু সাগৰখন কি পেসিফিক ওশেন ক্লিয়াৰ সবৰে ক্লিয়াৰ নেক্সট টুলে যাও নেক্সট টু হৈছে you can't হা কি কলো নেক্সট কোৱেশ্চনটো আনসারটো এনসাৰটো ৰ'ব এনসাৰটো দুইটাই ভুল আকৌ দুইটাই ভুল কাৰেক্ট নাইডাৰ 1 নট 2 দুইটাই যদি ভুল হয় নাইডাৰ 1 নট 2 হ'বনে বুজি পালো নেক্সট কোৱেশ্চন ইন হুইচ সিটি did Union Minister Nirmala Sitharaman recently launched the Prisebni Sangita
জানাম লিখক আৰু কি লিখে আপোনালোকে লিখক আৰু কৃষ্ণাবনী সংগীতা নিৰাজনম এইটো হৈছে কি হ'ল যে বিজয়বাড়া যেটো ইয়াৰ অপশনটো কাৰেক্ট হৈছে 3 বিজয়বাড়া সো বিজয়বাড়াত কি হয় যে তেওঁলোকৰ মানে ফোক তেওঁলোকৰ যিটো ফোক কালচাৰ সেই কালচাৰটো প্ৰমোট কৰিবলৈ যে তেওঁলোকৰ যিখিনি পুৰণা ইনষ্ট্ৰুমেন্ট আছে মিউজিকেল ইনষ্ট্ৰুমেন্ট জ্ঞান দোষ আপুনি অডিওটো অন কৰি থৈছে তেওঁলোকৰ যিখিনি পুৰণা মিউজিকেল ইনষ্ট্ৰুমেন্ট আছে সেইখিনি প্ৰমোট কৰিবৰ কাৰণে এইটো পতা হৈছে বুজি পাইছে এই ফেষ্টিভেলটো খুব ইম্পৰ্টেণ্ট আপোনালোক কোনোবাই যদি হিন্দু পঢ়িছে সিভিল সাৰ্ভিসৰ কাৰণে তেতিয়াহ'লে আপোনালোকে এইটো শুনিছে চাগে বুজি পাইছো কোনে কৰিছে নিৰ্মলা সীতাৰমণ ওকে নেক্সট the honor run was এইটো পাইলো নহয় ন এইটো 3 নম্বৰটো স্যার আগৰ এনসারটো কি আছিল হা স্যার আগৰ এনসারটো কি আছিল neither 1 nor 2 নহয় স্যার পিছৰটো তাৰে নিৰ্মলা বিজয়বাড়া 3 C বিজয়বাড়া Thank you. The honor run was recently held by the Indian Army to celebrate the victory of Kargil War. So, কি কইলে যে কার্গিল দিবসৰ দিনা কার্গিল ওয়াৰৰ দিনা কি হল যে ইন্ডিয়ান আৰ্মিয়ে কি সেলিব্ৰেট কৰিলে ইন্ডিয়ান আৰ্মিয়ে সেলিব্ৰেট কৰিলে যে হেল্ল ক্লাস কৰি আছো ইন্ডিয়ান আৰ্মিয়ে সেলিব্ৰেট কৰিলে যে এটা ম্যাৰাথন পাতিলে মানে এটা ম্যাৰাথন পাতিলে আৰু ম্যাৰাথন পাতি পেলাই কি কইলে হে বিজয় কাৰ্গিলত যে আমি জিকিছিলো কাৰ্গিল দিবস হেতু আমি সেলিব্ৰেট কৰিলো কোট হৈছিল এটো দিল্লীত হৈছিল দিল্লী এই মাৰাথনটো পতাৰ এটা মেইন উদ্দেশ্য হল যে কি কৰিছে পিপল মানে মানুহ কমন পিপল এন্ড সিটিজেন কমন পিপল এন্ড ইন্ডিয়ান আৰ্মি মাজত কানেকশনটো বহাইছে মানে কমন পিপল এন্ড ইন্ডিয়ান আৰ্মি মাজত কি কৰিছো কানেকশনটো বহাইছে বুজি পাইছনে সো কোট পাতিছে দিল্লীত ওকে এখিন লাগা পাৰিম সবে বুজি পালো দেখিলো নেক্সট কোৱেশ্যনটো এটো খুব ইম্পৰ্টেন্ট এবাৰ আহিব পাৰে দেই একদম হেডলাইনত নৰেন্দ্ৰ মোদীৰ ওপৰত তাৰ আগৰ এনসাৰটো দিল্লী নৰেন্দ্ৰ মোদীৰ ওপৰত এখন কিতাপ লিখিছে নয়া ভাৰত কা संवेदा नया भारत का संवेदा হল আন্দোলন ওয়াইটি আপুনি কিয় ক্লাসটো ইমান দেৰিকে জয়েন কৰিছে আন্দোলন ওয়াইটি এই বুকখন কোনে লিখা বাৰু কোনবাই কবনে নৰেন্দ্ৰ মোদীৰ ওপৰত এখন বুক ইমান পপুলাৰ কাৰেন্ট এফেয়াৰটো আপোনালোকে নাজানে এই কিতাপখন লঞ্চ কৰিছে কোনে ৰামনাথ কোবিন্দে তাৰ ওপৰত নৰেন্দ্ৰ মোদীৰ ওপৰত সেই কাৰণে ইম্পৰ্টেন্ট কিয় বুকখন নহয় কোনে ৰাইটাৰজনৰ কাৰণে নহয় যে নৰেন্দ্ৰ মোদীৰ ওপৰত লিখা নয়ে ভাৰত কা संवेदा বুজি পালো সবে বুজি পালো নহয় হল নেক্সট thinking about the following claims in relation to green rising initiative এটা এ green rising initiative এটা আছে এই ইনিশিয়েটিভটোৰ কাৰণে মানে হেৰি এটো কি বুলি কয় এই গ্ৰীন ৰাইজিং ইনিশিয়েটিভটো কোনটো শুদ্ধ মানে গ্ৰীন ৰাইজিং ইনিশিয়েটিভৰ ভিতৰত ইয়াৰ কোনটো শুদ্ধ গ্ৰীন ৰাইজিং ইনিশিয়েটিভ প্ৰথমটো হৈছে এজ এ পাৰ্ট অফ গ্লোবাল এফৰ্ট টু এড্ৰেছ দ্য সিভিয়াৰ implication of climate change mobilize the kits for grassroots and impact environmental action a prothom statement to correct kyo a green rising initiative or main aim to ki janane jikhini youth ase man সেই youth khini keneke youth aru kids khini keneke ki kora nijor hatot ona সেই youth khini ki kora keneke
নিজৰ হাতত অনা মানে নিজৰ হাতত অনা মানে এনভায়ৰনমেন্টৰ কাৰণে কেনেকে তেওঁলোকক ইনস্পায়াৰ কৰিব পৰা যায় কেনেকে তেওঁলোকক মোটিভেট কৰিব পৰা যায় কেনেকে তেওঁলোকে এনভায়ৰনমেন্টাল একচন যেনে গছ পুলি ৰোৱা কিবা কিবি সেইটো কৰিব পৰা যায় বুজি পাইছো সো এক সেকেন্ড বুকখনৰ নামটো এটো নয়ে ভাৰত কা সংবেদা সো এই ইনিশিয়েটিভ এই যেটো গ্ৰীণ ৰাইজিং ইনিশিয়েটিভ এক নম্বৰ স্টেটমেন্ট শুদ্ধ সেকেন্ড স্টেটমেন্ট হৈছে দা ইউনাইটেড নেশন এনভায়ৰনমেন্টাল প্ৰগ্ৰাম ইয়াৰ লগত জড়িত হৈ আছে নি ভুল ইয়াৰ লগত কোন জড়িত হৈ আছে ইউনিসেফ জড়িত হৈ আছে ইয়াৰ লগত কোন জড়িত হৈ আছে ইউনিসেফ তোৰে কিয় আগৰ কোৱেশ্চনটো দেখা নাই আগৰ কোৱেশ্চনটো কিয় দেখা নাই এই বুকখনৰ নাম এটো স্ক্ৰিনশ্বট মাৰি থ নয়ে ভাৰত কা সংবেদা কাৰেক্ট অপচন হৈছে ৰামনাথ কোবিন্দ স্ক্ৰিনশ্বট মাৰি থ অডিও বন্ধ কৰো এই আনসাৰটো কোন হা এটো কোৱেশ্চনৰ আনসাৰ কি হ'ব এক সেকেন্ড কাৰ অডিওটো অন হৈ আছে বো পিকে ষ্টাডিয়ে বজাৰত বহি পেলাই ষ্টাডি কৰিব ল'লে पीके स्टडी माने पीके स्टडी करके आया है ये लड़का आप प्रथम स्टेटमेंट तो शुद्ध सेकेंड स्टेटमेंट तो भूल सेकेंड स्टेटमेंट क्यों भूल कारण सेकेंड स्टेटमेंट होइसे जे यात यूएनईपी নহয় यूनाइटेड नेशन एनवायरमेंटल प्रोग्राम নহয় কোন জড়িত আছে ইউনিসেফ লিখিলক সবে ইউনিসেফ নেটৱৰ্ক জড়িত হৈ আছে ইউনিসেফ So, which one is correct? Only one. মানে 2 নম্বৰ অপচনটো শুদ্ধ only one. বুজি পালো নে কোন জড়িত আছে ইউনিসেফ জড়িত হৈ আছে হ'ব next examine the following claims in relation to Bani grassland ককচোন Bani grasslandৰ কথা আপোনালোকে Bani grasslandৰ কথা শুনিছানে Bani grasslandৰ কথা আজি পা ক্লাছত কোনো পিকে ষ্টাডি কৰিবলৈ নাহিব দেই বানি গ্ৰাছলেণ্ডৰ কথা এটো চাওক এখন হৈছে গুজৰাট এই মেপখন চাওক এখন হৈছে গুজৰাট ওকে কাবাৰ যদি অন মাইক অন হৈ আছে ৰুবি স্মিতা মাইক অন হৈ আছে অফ কৰি লওক নহলে মই ৰিমুভ হৈ যাম সো এই অপচনটো এই মেপখন চাওক আপোনালোকে এখন হৈছে গুজৰাট গুজৰাটৰ এই উপৰখনক কাচ দেখিছনে কাচৰ ওপৰটো হৈছে গ্ৰেট ৰান অফ কাচ তাৰ তলত হৈছে বানি প্লেন দেখিছনে এখন বানি প্লেন দেখিছে আপোনালোকে বানি প্লেন মেপখন দেখিছনে সবে দেখিছো স্যার দেখিছো সো এই মেপখন আপোনালোকে আঁকি লওকচোন মানে স্ক্ৰিনশ্বটটা হলো মাৰি উঠক আগৰটোৰ এনসাৰটো হৈছে only one correct এক নম্বৰটো correct দুই নম্বৰটো ভুল দুই নম্বৰটো ইউনাইটেড নেশন এনভায়ৰনমেন্টাল প্ৰগ্ৰাম নহয় ইউনিসেফ হ'ব লাগে এই মেপখন আপোনালোকে ৰাফলি ড্ৰ কৰি থওক কাৰণ ইয়াত গুজৰাটৰ কাচ ৰিজনৰ গোটে জিওগ্ৰাফিটো আছে ইয়াৰ ৰান অফ কাচ তাৰ তলতে বানি প্লেন আৰু তাৰ তলত আছে কাচ মেইনল্যান্ড হল তাৰ ৰাইটত আছে ৱাগাড তাৰ তলত আছে সৌৰাষ্ট্ৰ তাৰ ৰাইট সাইড আছে লিটল ৰান অফ কাচ হল তাৰ পিছত আছে সোৰাৰ এই ৰিজনবোৰৰ কথা খুদিব মানে আপোনাক খুদিব যে এই ৰিজনটো ক'ত আছে লোকেশনটো ক'ত তেতিয়া আপোনালোকে লিখিব পাৰিব লাগিব সো বানি গ্ৰাছলেণ্ড আছে ক'ত গুজৰাটৰ কাচ ৰিজনত সো এক নম্বৰ যেটো স্টেটমেন্ট আছিলে ইট ইজ মহাৰাষ্ট্ৰ ইজ where it is located no it is located in Gujarat Kutch region the establishment of a cheetah breeding and conservation center in Bani grassland is approved by the central government yes second option is correct second option to correct je prothom to bhul prothom to Gujarat hobo lage second to je etia next cheetah karone central government e kak sai ase Bani grassland sai ase etia mu kok je prothomote cheetah kani kunkhon heri thole
Kuno National Park, কুনো নেশ্যনেল পাৰ্ক ক'ত আছে Madhya Pradesh. মধ্যপ্ৰদেশ কোনোবাই মোক মধ্যপ্ৰদেশৰ আৰু এখন নেশ্যনেল পাৰ্কৰ নাম ক'বনে যদি কাৰোবাৰ মনত আছে হা কানহা নেশ্যনেল পাৰ্ক ভেৰি গুড এনেকে ক'ব পাৰিব লাগে মানে এনেকে ক'ব পাৰিব লাগে চ' আজি এতিয়া প্ৰথম হোমৱৰ্ক এটা লওক প্ৰথম হোমৱৰ্কটো হৈছে যে আপোনালোকে নেশ্যনেল পাৰ্ক কেইখন ভালকৈ চাব নেশ্যনেল পাৰ্ক কেইখন ভালকৈ চাব হা মই আজি মই এই ক্লাছৰ পিছতে PDF এটা টেলিগ্ৰাম গ্ৰুপত দি দিম আপোনালোকে সেই টেলিগ্ৰাম গ্ৰুপৰ পৰা নেশ্যনেল পাৰ্কৰ মই ডিষ্ট্ৰিক্ট ষ্টেট ৱাইজ নেশ্যনেল পাৰ্ক দি দিম অনলি ইম্পৰ্টেণ্ট কেইখন আৰু যিকেইখন নিউজৰ আছে আপোনালোকে ডাউনলোড কৰি ল'ব মই আজি ক্লাছৰ পিছতে দি দিম খুব ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্ক হা নেশ্যনেল পাৰ্কৰ ওপৰত 2-3টা কুৱেশ্যন আহিব অ'কে চ' ইয়াত প্ৰথম ষ্টেটমেণ্টটো ভুল ছেকেণ্ড ষ্টেটমেণ্টটো শুদ্ধ কাৰেক্ট সুধিছে নহয় 4টো হ'ব টু অনলি আৰু এটা কথা মন কৰক চিতা যে কোনো নেশ্যনেল পাৰ্কত এষ্টাব্লিছ কৰিলে চিতা কেনেকুৱা জেগাত থাকে আপোনালোকে দেখিছেনে চিতা একদম মানে এভাৰগ্ৰীণ ৰেইন ফৰেষ্টত থাকে নেকি য'ত একদম সাংঘাতিক হাবি হয় চিতা সদায় ক'ত থাকে গ্ৰাছলেণ্ডত থাকে য'ত বগা বগা এনেকৈ ঘাঁহ আপোনালোকে ওপৰলৈকে দেখিব য'ত সি দৌৰিব পাৰে বুজি পাইছো সি কি কৰিব পাৰে দৌৰিব পাৰে আৰু এনেকুৱা এটা কেট ফেমিলিৰ আৰু এটা এনিমেল ক'ত থাকে এই গুজৰাটত থাকে কেট ফেমিলিৰ আৰু এটা মেম্বাৰ গুজৰাটত থাকে যি এই বাণী গ্ৰাছলেণ্ডত থাকে কোনোবাই ক'বনে সেইটো কোন গিৰ নেশ্যনেল পাৰ্কত থাকে আৰু এটা হিন্দীত গিৰ নেশ্যনেল পাৰ্ক য়েছ নট লায়ন লায়নটো ভুল এছিয়াটিক লায়ন সদায় এছিয়াটিক লায়ন বুজি পালো হোগা বুজি পালো নহয় চ' বাণী গ্ৰাছলেণ্ড মনত ৰাখিব নেক্সট কুৱেশ্যন ৰিগাৰ্ডিং দ্য কোয়া ট্ৰাইব টেক ইনটু কনচিডাৰেশ্যন দ্য ফলোয়িং ক্লেইমছ দে আৰ অন্ধ্ৰ প্ৰদেশ ৰেচিডেণ্ট অনলি এটা কথা যে কোয়া ট্ৰাইবৰ কথা কৈছে কোয়া ট্ৰাইব এটা কোয়া ট্ৰাইবটো কৈছে যে অকল অন্ধ্ৰ প্ৰদেশত থাকে নহয় এইটো হৈছে কোয়া ট্ৰাইব হ'ল কোয়া ট্ৰাইবৰ কিছুমান ফেষ্টিভেল আপোনালোকে আৰু এটা ইম্পৰ্টেণ্ট নেকি আপোনালোকে দুটামান যোনবোৰ ট্ৰাইব নিউজত আছে যেনে কোয়া ট্ৰাইবৰ কথা আছে নিউজত কোয়া ট্ৰাইব নিউজত আছে আৰু কি ট্ৰাইব নিউজত আছে সান্থাল নিউজত আছে মুণ্ডা নিউজত আছে দোংগৰীয়া ট্ৰাইব নিউজত আছে কোন্দ নিউজত আছে এই যিকেইটা ট্ৰাইব নিউজত আছে সেই ট্ৰাইব কেইটা আপোনালোকে অলপ অলপ চাই থ'ব তেওঁলোকৰ ফেষ্টিভেল সুধিব পাৰে তেওঁলোকৰ লোকেশ্যন সুধিব পাৰে যেনেকৈ ইয়াত লোকেশ্যন সুধিছে বা তেওঁলোকৰ কাৰণে গভৰ্ণমেণ্টে ৰিচেণ্টলি যদি কিবা ডাঙৰ ইনিচিয়েটিভ আনিছে সেইখিনি সুধিব পাৰে কি নিউজত আছে মই ক'লোঁ সান্থাল মুণ্ডা দোংগৰীয়া কোন্দ আৰু এটা আছে ঝোণ্ড নে কিবা বুজি পালোঁ মই পাহৰিছোঁ চ' এতিয়া এই এনচাৰটোত এই কুৱেশ্যনটোত মানে প্ৰথম ষ্টেটমেণ্টটো ভুল কিয় ভুল তাৰ কাৰণটো হৈছে যে কোয়া ট্ৰাইব অনলি অন্ধ্ৰ প্ৰদেশত নাই কোয়া ট্ৰাইব ক'ত আছে চেণ্ট্ৰেল ইণ্ডিয়াত আছে কোয়া ট্ৰাইব গোটেই চেণ্ট্ৰেল ইণ্ডিয়াতে আমি দেখা পাওঁ হ'ল আৰু ই গোদাবৰী যে নদীখন গোদাবৰী নদীৰ দুই পাৰে আছে আপুনি যদি গোদাবৰী নদীখন চাই তাৰ দুই পাৰে আপুনি কি পাব এই কোয়া ট্ৰাইবৰ মানুহ পাব বুজি পালোঁ চ' ফাৰ্ষ্ট ওৱান কি হ'ব ভুল ছেকেণ্ডটো দে হেভ হিষ্টৰিকেলি বিন নমেডিক হাৰ্ডাৰ্ছ এণ্ড পেষ্টৰী য়েছ তেওঁলোকৰ আগৰ পৰা তেওঁলোকে কেনেকৈ থাকে যে তেওঁলোকে গৰু ছাগলী ম'হ ভেড়া কিবা কিবি সেইবোৰ এটা জেগাৰ পৰা আন এটা জেগালৈ লৈ জীয়াই থাকে তেওঁলোকৰ ৱেটো সেইটো নহয় পেষ্টৰেল কমিউনিটি তেওঁ বুজি পাইছোঁ চ' মনত থাকিব চ' কি হয় প্ৰথম ষ্টেটমেণ্টটো ভুল ছেকেণ্ড ষ্টেটমেণ্টটো শুদ্ধ টু অনলি হ'লনে তেওঁলোকৰ কালচাৰৰ বিষয়ে অকণমান চাই থওঁ অ'কে নেক্সট এটা স্কিম এডপ্ট এ হেৰিটেজ স্কিম
Okay. Adopt a heritage scheme. Yar bitor kuntu statement kuddo. Ministry of Tourism, and it may debut in September 2015. Mane September 2015 yak launch korise. Kuntu kuddo. A state A2 only first statement to kuddo. Je Ministry of Tourism e yak launch korise. Yes. Kintu yak আপোনাৰ 2015ত ইয়াক লঞ্চ কৰা নাই ইয়াক কেতিয়া লঞ্চ কৰিছে জানে ওয়াৰ্ল্ড টুৰিজম ডে 2017 Sir, not correct খুদিছে ও নট কাৰেক্ট খুদিছে ন সো নট কাৰেক্টটো আপোনালোকে লৈ লওক যে নট কাৰেক্ট কোনটো হ'ব সেকেন্ডটো নট কাৰেক্ট ওপৰটো নট কাৰেক্ট খুদিছিলে Yes, sir. অন যদি নট কাৰেক্ট খুদিছে তেতিয়ালে কোনটো নট কাৰেক্ট একটো সো 3 টো হ'ব 3 টো হল হেতু খুব ইম্পৰ্টেন্ট দে নট কাৰেক্ট ইয়াতো নট কাৰেক্ট খুদিছে নহয় সো নট কাৰেক্ট কোনটো এই দুইটো মানে একটো নট কাৰেক্ট বুজি পাইছো হল আৰু এটো কেতিয়া লঞ্চ কৰিছিলে ওয়াৰ্ল্ড টুৰিজম ডে 2017 এবাৰ ওয়াৰ্ল্ড টুৰিজম ডে এ ফেস্টিভ এটো এডপ্ট এ হেৰিটেজ এটো আকৌ ৰিভাইভ কৰিব মানে সেন্ট্রাল গভর্নমেন্টে দুই তিনি মাহৰ পৰা এ মানে বহুত দিনৰ পৰা 3-4 মাহ মানৰ পায় এই স্কিমটো আকৌ ৰিভাইভ কৰিবলৈ ট্ৰাই কৰি আছে এই স্কিমটো কি কৰিব আকৌ ৰিভাইভ কৰিব বুজি পাইছো এই স্কিমটো আকৌ ৰিভাইভ কৰিব হল হেতু কাৰণে এই স্কিমটো কাৰণে খুব ইম্পৰ্টেন্ট এবু কিবা কিবি আছে আৰু এবাৰ মানে মোমেন্ট মিত্ৰ কিবা কিবি আছে মনুমেন্ট মিত্ৰ এবু কিবা কিবি থাকিব স্ক্ৰিনশ্বটটা মাৰি লওক যদি দেখিছে নহলে নালাগে মই যদি পিডিএফ টো দি দিও আপোনালোকে পিডিএফ টো পাই যাব ওকে মই পিডিএফ টো দিয়ে দিম আপোনালোকে পিডিএফ টো চাই ল'ব পাৰিব নেক্সট এবাৰ সবতকে যদি কিবা এটা বস্তু নিউজত আছে হেতু হৈছে কৱচ কিয় এবাৰৰ সমান ৰেল এক্সিডেন্ট কতো হোৱা আৰু ৰেল এক্সিডেন্টৰ কাৰণে আমাৰ হাতত কি ব্যৱস্থা আছে কৱচ আৰু এই কৱচটোৱে নকৰ কি কৱচতকে বেছি ম্যাগনেটৰ কাম কৰিছে মানে এক্সিডেন্টটো টানি অনা নিচিনা কৰিছে এই কৱচৰ কাম কৰাই নাই সো হেবু বাৰু আমাৰ ইমান দৰকাৰ নাই কিন্তু কথাটো হ'ল যে কৱচৰ কথা ইমানেই নিউজত আছে ডেইলি 2-3টা নিউজ কৱচৰ ওপৰত থাকে ডেইলি 2-3টা বুজি পাইছো নাই সো হে কাৰণে কৱচটো আমি ভালকে চাম এই কোৱেশ্চনটোত মই বেছি ষ্টেটমেন্ট আনিব পৰা নাই প্ৰথম ষ্টেটমেন্ট হৈছে ইজেন ATP system automatic train protection that was created domestically yes correct the Defense Research Development Organization DRDO so yat ki koise je DRDO yak develop koise no it is developed by RDSO Research Design Standard Organization jene Indian Army karone DRDO thake Indian Army ba Indian Defense or kiba bostu sabo khorai DRDO banai hetu karone railway jeti enka technical bostu hetu kune banai RDSO Research Design Standard Organization so etu DRDO nohoy RDSO buji palu this is a collection of electrical component and RFID devices that are mounted on them yes railway frequency identification device RFID hoy তিনিটো শুদ্ধ সো 1 আৰু 3টো শুদ্ধ অপচন কোনটো শুদ্ধ হ'ব এটো সো কৱচৰ কথা আপোনালোকে ভালকে চাব দেই কৱচৰ কথা একদম ভালকে চাব যিমান পাৰি সিমান ভালকে চাব কৱচৰ কথা হল মই এখন ইমেজ আনিছো আপোনালোকে এখন দি দিম আপোনালোকে ইয়াত স্ক্ৰিনশ্বট মাৰিলে একো নেদেখিব মানে মই ভালকে দেখা নাই আপোনালোকে নালাগে স্ক্ৰিনশ্বট মাৰিব মই এখন দি দিম আপোনালোকে চাই ল'ব পাৰিব বুজি পাইছনে আৰু এটা ৰিকুৱেষ্ট না যিখিনি মানুহে সিৰিয়াসলি ক্লাস কৰে মই আকৌ এবাৰ কৈছো যা ইউটিউবতে কৰো বা গুগল মিটতে কৰো আপোনালোকেটো গম পাই যাব আপোনালোকে ক্লাছৰ ফাৰ্স্ট 5 মিনিটত আহি জয়েন হৈ যাব ইউটিউবতে হক বা গুগল মিটতে হক তাৰ পিছত কিন্তু মই ফ্ৰেন্ড মানে ৰিকুৱেষ্ট একচেপ্ট নকৰো
দে সিৰিয়াস মানুহখিনিৰ কাৰণে কৈছো যে আপোনালোকে যতে হক কাইন্ডলি জয়েন হৈ যাব তাৰ পিছত যাতে আপোনালোকে মানে হেৰি হৈ থাকিব নালাগে যে আধা গুচি গ'ল আমুক হ'ল তামুক হ'ল বা মই নাইকিয়া হৈ গ'লো কিবা কিবি সেইবোৰ যাতে নহওক ওকে নেক্সট ষ্টেটমেণ্টটো লিখক কুৱেশ্যনটো ৰিগাৰ্ডিং Girsu take into consider the following claims. Kiki? It is a city of Egyptian civilization. Girsu kotha koise etu Egyptian civilization e Girsu termটো খুব বেছি নিউজত আছে মানে যদি আমি ইন্টাৰনেশনাল ৰিলেশন চাও তেতিয়া হলে এটো খুব বেছি নিউজত আছে এটো নিউজত থকা কাৰণটো হৈছে কি যে মই কৈছো কাৰণটো এটো এটা প্ৰথম ষ্টেটমেন্টটো ভুল এটো ইজিপ্টিয়ান সিভিলাইজেশন নহয় এটো কি হয় এটো সুমাৰিয়ান সিভিলাইজেশন লিখক সবে কোনোবাই কাইন্ডলি টেলিগ্ৰাম গ্ৰুপৰ লিংকটো দি দিব মই টেলিগ্ৰাম গ্ৰুপতে নোটছ খিনি দি দিম হল এটো ইজিপ্টিয়ান সিভিলাইজেশন নহয় এটো হৈছে সুমাৰিয়ান সিভিলাইজেশন সুমাৰিয়ান It is not present in Iraq or Egypt. Egyptot নহয় এটো ইৰাকত আছে সো দুইটাই ভুল প্ৰথমটো হ'ব লাগে সুমাৰিয়ান নেক্সটটো হ'ব লাগে ইৰাক not correct দিছে নহয় both 1 and 2 are not correct both 1 and 2 and not correct বুজি পালোনে এটো কিয় নিউজত আছে জানে আলেকজান্ডাৰ দা গ্ৰেটৰ নাম শুনিছে নহয় আলেকজান্ডাৰ দা গ্ৰেটৰ এই জায়গাটুকুত কেবাটাও মানে কোনবা কাইন্ডলি টেলিগ্ৰাম গ্ৰুপৰ লিংকটো দি দিব পৰীক্ষা যিটো টেলিগ্ৰাম গ্ৰুপ আছে তাৰ লিংকটো দি দিব কোনবা যদি কি কলো আলেকজান্ডাৰ দা গ্ৰেটে যেতিয়া সেই জায়গাটোৱেদি গৈছিলে থ্যাংক ইউ দীপজ্যোতি সেই জায়গাটোৱেদি গৈছিলে তেতিয়া তাত তেওঁ কেবাটাও টেম্পল বা ৰিলিজিয়াছ ইনষ্টিটিউটত তেওঁ সোমাই গৈছিলে বুলি কয় হল আলেকজান্ডাৰ দা গ্ৰেট তেওঁ কি হয় কিবা টেম্পল ৰিলিজিয়াছ ইনষ্টিটিউট সেই জায়গাটোত যিমান আছে সেইটোৱেদি সোমাই গৈছিলে সো এই যে গিৰসু তাৰ লগতে ৰিলেটেড মানে যে গিৰসু নামৰ এখন চিটি আছিলে যিখন চিটি এটা প্ৰমাণ পোৱা গৈছে যে আলেকজান্ডাৰ দা গ্ৰেটৰ লগত সেইখন ৰিলেটেড বুজি পালো সবকো समझ में आ गया হল এটো খুদিব পাৰে ইয়াত এতিয়া এস হেতু নাই দি আলেকজান্ডাৰ দা গ্ৰেটৰ কথা নাই কিন্তু দিব পাৰে যে it is related to Alexander the Great hetu correct next Tyriani block just took first place in aspirational block program by delta ranking mane niti ayogor naam khulise nohoy niti ayoge eta initiative uliya jane aspirational district uliya teneke aspirational block uliya he aspirational blockor bhitorot এবাৰ ফার্স্ট প্রাইজ কোনে পালে তেলেঙ্গানাৰ তিৰিয়ানি ব্লকে এবাৰ ফার্স্ট প্লেস পালে বুজি পালো ই কি চাই নীতি আয়োগে কি চাই যে কোনখন ব্লকে কি কৰিছে যে ডেভেলপমেন্ট হক হেলথত হক এডুকেশন হক ওয়াটার এন্ড স্যানিটেশন এনভায়রনমেন্ট এই কিবাবত ভাল কৰিছে অসম সাগে মই এক্স্যাক্টলি নাজানো কিন্তু মোৰ মতে সাগে অসমৰ কেটামান ব্লক একদম তলত থাকিব সাগে অসমৰ ব্লকৰ অৱস্থা বহুত বেয়া হল যদি আপোনালোকে এপিএসসি পৰীক্ষা দিবে তেতিয়া হলে আপোনালোকে ভিডিও হ'ব নহয় হল যদি আপোনাক ভিডিও হয় তেতিয়া আপোনালোকক এটা ব্লক দি দিব আৰু তেতিয়া আপোনালোকে কি কৰিব আপোনালোকে তেতিয়া গাঁওবুঢ়াৰ লগত মিলি পইচা খাব নাই আগৰ আনসাৰটো কি আছিল তেলেঙ্গানা নাখায় আপোনালোকে মই জানো ধেমালি কৰিছো না আপোনালোকে মোক বহুত সিৰিয়াসলি লৈ লয় which sector has increased UPI payment limit from 1 lakh to 5 lakh এটো ককচোন কোনটো হ'ব পাৰে আইডিয়া লওক ৰিসেন্টলি ৰিজাৰ্ভ বেংকে কি কৰিছে যেটো ইউপিআই পেমেন্টৰ লিমিট হেতু 1 লাখৰ পৰা কি কৰিছে 1 লাখৰ পৰা কি কৰিছে 5 লাখ কৰিছে আপোনালোকৰ মতে কোনটোত কৰিব পাৰে এনি গেছ কোনটোত কৰিছে
হেলথত কৰিছে কোনবাই কৈছে এডুকেশ্যনত কৰিছে আৰু তিনি হেলথ এণ্ড এডুকেশ্যন এডুকেশ্যন এজ হেলথ য়েছ ইয়াত হ'ব এইটো এডুকেশ্যন এণ্ড হেলথৰ ক্ষেত্ৰত আপুনি নিজে গেছ কৰি ক'ব পাৰি যে এডুকেশ্যন এণ্ড হেলথ এনেকুৱা দুটা ছেক্টৰ যিটো ছেক্টৰত মানে খুব বেছি আমি গুৰুত্ব দিব লাগে চ' RBIও ইয়াত এনেকৈ গুৰুত্ব দিছে আমাৰ বুজি পালোঁ অ'কে এইটো লাষ্ট আজিৰ কাৰণে এইটো লাষ্ট ইউনিয়ন মিনিষ্টাৰ ৰিচেণ্টলি আনভেইল দ্য মেৰা গাঁও মেৰা ধৰোহৰ project national mission on cultural mapping that aims and highlighting the variety of culture মানে কি কৰিছে Ministry of Culture and Tourism জি কিষণ ৰেড্ডিয়ে কি কৰিছে এই স্কিমটো লঞ্চ কৰিছে হল এই স্কিমটোত কি কৰিব যে এখন গাঁও সিলেক্ট কৰা হৈছে আৰু সেই গাঁওখনৰ কালচাৰেল মেপিং কৰিব যে সেই গাঁওখনত কি ইউনিক বস্তু আছে কি গুৰুত্ব দিব লাগে মেইনলি যে কেনেকে কি কৰিব পাৰি টুৰিজম এট্ৰেক্ট কৰিব পাৰি কেনেকে সেই গাঁওখনলৈ কি কৰিব পাৰি টুৰিজম এট্ৰেক্ট কৰিব পাৰি বুজি পাইছো সো মেইন এইমটো হৈছে যে কেনেকে ভিলেজ টুৰিজম ৰুৰেল টুৰিজম সেই ৰুৰেল টুৰিজম আমি প্ৰমোট কৰিব লাগে ৰুৰেল টুৰিজম প্ৰমোচনৰ কাৰণে এই স্কিমটো আছে বুজি পাইছো স্যার আগৰ কোৱেশ্চনটো এবাৰ দেখাব এটো UPI পেমেন্ট RBI হেলথ এন্ড এডুকেশন বহাইছে স্ক্রিনশটটা মাইলো নেক্সট এটো ওকে বুজি পালো সো ইয়া জি কিষণ ৰেড্ডিয়ে কি কৰিছে এই স্কিমটো লঞ্চ কৰিছে মেৰা গাঁও মেৰি ধৰোহৰ যাতে যিটো এখন ভিলেজ কেনেকে টুৰিজম ডেষ্টিনি এটা বনাব পাৰি টুৰিষ্ট ডেষ্টিনি এটা বনাব পাৰি সেইটোৰ ওপৰত গুৰুত্ব দিছে বুজি পালোনে বুজি পালো সবে ওকে স্যার প্ৰত্যেকটোৰ পৰা এখন গাঁও কৰিব ইয়াৰ এক্সাক্ট মই পাহৰি থাকিলো মই ইয়াৰ ক্ৰাইটেৰিয়া কেইটা মই পাহৰি থাকিলো মই চাই দিম হা মানে সিলেকশন প্ৰসিডিউৰটো আছিল যে গাঁওখিনি কেনেকৈ সিলেক্ট কৰা হ'ব কিবা কিবি আছিল মানে ইয়াৰ ক্ৰাইটেৰিয়া প্ৰতিখন মানে ডিস্ট্ৰিক্টৰ পৰা তেনেকৈ এখন তেনেকুৱা কিবা কিবি হ'ল নে কিবা এটা মানে ব্লক এটা বনাই দিছে সেই ব্লক এটাৰ পৰা এখন তেনেকুৱা কিবা এটা আছিল মই বা চাই দিম বাৰু হা মই যদি নাচাওঁ আপোনালোকেও নিজেই চাইব যে মেৰিগাঁও মেৰি ধৰোহৰ ওকে চাই ল'ব সিলেকশনটো সেইটো ইমানো দৰকাৰ নহয় খালি এটা বস্তু দৰকাৰ যে এইটো ভিলেজ ডেভেলপমেণ্ট কিন্তু ভিলেজৰ সোশিও ইকনমিক ডেভেলপমেণ্ট নহয় টুৰিজম ৰুৰেল টুৰিজম ডেভেলপমেণ্ট সেইটো ইম্পৰ্টেণ্ট আৰু কালচাৰেল মেপিং কৰিব এই টাৰ্মটো ইম্পৰ্টেণ্ট এই টাৰ্মটো নেশ্যনেল মিছন অন কালচাৰেল মেপিং এই টাৰ্মটো ইম্পৰ্টেণ্ট ওকে হ'ব মই দি দিম বাৰু ওকে তেতিয়াহ'লে আজিলে হ'ব নেক্সট কাইলৈ যিটো ক্লাছ হ'ব কাইলৈ ক্লাছটো এইটোকে মই কণ্টিনিউ কৰিম ইউটিউবত কৰিম কাইণ্ডলি আপোনালোকে ইউটিউবত একদম যেতিয়া মই টাইম কওঁ সেইটো জইন হৈ যাব লাগিলে ৰৈ দিব মানে জইন হৈ পেলাই মোবাইলটো টিপিকি নাথাকিব আপোনালোকৰ বহুত বেয়া স্বভাৱ যে আপোনালোকে আঙুলি মোবাইলটো কিবা এটা ওলালে ন আঙুলিটো ৰখি নাথাকে মানে আপোনালোক কিবা এটা মানে মিনিমাইজ কৰি হোৱাটছএপটোলৈ যাব মিনিমাইজ কৰি নটিফিকেশ্যনটোলৈ যাব নহ'লে মানে বুঢ়া আঙুলিটো ইনষ্টাগ্ৰামত গৈ টিকিককৈ মাৰিব সেইবোৰ কৰি নাথাকিব পৰীক্ষালৈ ইমান কম দিন আছে ন এই 2 মাহ আছে তো মোৰ ৰিকুৱেষ্ট যে আপোনালোকে মানে সেই এতিয়া এটলিষ্ট মানে পিছত যাতে এক্সাম শেষ হোৱাৰ পিছত যাতে দুখ নিদিয়ে আৰু গ্ৰুপত যাতে মেছেজ দিবলগীয়া নহয় যে আকৌ এডিআৰি কেতিয়া ওলাব এই মেছেজটো যাতে দিবলগীয়া নহয় আৰু ওকে হল হেল্ল' 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 ছাৰ কথা এটা সুধো আপোনাক সুধক মই মানে আপোনাৰ ক্লাছটো আজিৰ পৰা জইন কৰিছোঁ মাজত মোৰ অলপ প্ৰব্লেম আছিলে আৰু মানে পঢ়িবলৈ টাইম পোৱা নাছিলোঁ সঁচা কথা ক'বলৈ গ'লে আজিৰ পৰা যদি জইন যিহেতু কৰিছোঁ পৰীক্ষালৈ মানে যদি এমাহৰ ভিতৰত কমপ্লিট কৰিব পৰা যাবনে মেইনলি আপুনি নিজৰ মানে নিজৰ পঢ়াটোৰ ওপৰতহে কথা ক্লাছটোতো হৈ থাকিব কিন্তু মেইন পঢ়াটো নিজৰ মেইন প্ৰিপেৰেশ্যন ধৰিছোঁ যে নিজৰ মানে
দেই আপুনি ডেইলি যদি এতিয়াৰ পৰা 7-8 ঘণ্টা পঢ়ে তা 7-8 ঘণ্টা পঢ়িলে আৰামত হৈ যাব সবৰে হৈ যাব এডিআৰই হে ইমান হয় স্যার ইংলিশ রিজনিং আর ম্যাথছৰ রিজনিং খিনি আর ম্যাথছ দুহে তিনটা মানে অলপ প্রবলেম পাম এইখিনি কাৰণে দিনটোত কিমান আৱাৰ্ছ পঢ়িলে মানে কমপ্লিট হ'ব তেনেকুৱা কোনো ফিক্স কথা নাই কথাটো হৈছে যে আপুনি টাৰ্গেট লৈ ল'ব যে ম্যাথছৰ কাৰণে মই 2 ঘণ্টা দিম ইংলিছৰ কাৰণে 2 ঘণ্টা ৰিজনিংৰ কাৰণে 2 ঘণ্টা ওকে তেনেকৈ 2 ঘণ্টা দিব আৰু নেক্সট ডে সেইখিনি ৰিভাইজ কৰিব আৰু প্ৰেক্টিছ কৰিব দুটা কাম কৰিব ৰিভিজন এণ্ড প্ৰেক্টিছ হেতু টান পাও বা টান ইজি বুলি তেনেকুৱা কথা নাই আপুনি হেতু টান পাও বুলি এটো কাৰণে কৈছে কাৰণ হেতুক আপুনি ইনাফ টাইম দিয়া নাই আপুনি ইনাফ এফৰ্ট দিয়া নাই আপুনি যদি ম্যাথছত ডেইলি 3-4 ঘণ্টা সদায় দিলেহেঁতেন তেতিয়া হলে হেতু পানী হৈ গ'লতে ইংলিছো তেনেকুৱা সবৰে কাৰণে হেতু কষ্ট সবৰে কাৰণে বুজি পাইছো কিন্তু আপুনি হেতুত ইনাফ যেহেতু টাইম দিয়া নাই বা দিব পৰা নাই এতিয়া মই আপোনাৰ সাজেষ্ট কৰিছো যে এই কেদিন আপুনি এটা টাইম বাছি ল'ব এই টাইমটোত মই ম্যাথছ কৰিম এই টাইমটোত মই ইংলিছ কৰিম এই টাইমটোত মই ৰিজনিং কৰিম ইংলিছৰ ভাবিব যে এই সময়টোত মই ডেইলি 20টা ভকেবুলাৰি পঢ়িম 3টা গ্ৰামাৰৰ ৰুল চাম সেই তেনেকৈ আপুনি আপোনাৰ প্ৰিপাৰেচনটো ভগাই থ্যাংক ইউ স্যার ওকে হ'ব মই সবকে কৈছো যে কিবা ডাউট থাকিলে আপোনালোকে মোক সুধিব পাৰে মানে ক্লাছত নুসুধিলেও মোক আপোনালোকে হোৱাটছএপত বা টেলিগ্ৰামত হ'লেও সুধিব পাৰে কোনো কথা মই আপোনালোকৰ সেই ডাউটখিনি ক্লিয়াৰ কৰি দিম আৰু কথাটো হৈছে কি যে সবে নিজৰ মতে এটা ষ্ট্ৰেটেজি বনাওক সবৰে ষ্ট্ৰেটেজিটো বেলেগ হ'ব হ'ল আৰু সেই ষ্ট্ৰেটেজি মতে সবে পঢ়ক আৰু মই কৈছো নহয় দুটা বস্তু ওপৰত জোৰ দিয়ক এটো যে ৰিভিজন এণ্ড প্ৰেক্টিছ পঢ়ক কম লিখক বেছি প্ৰেক্টিছ বেছিকৈ কৰক পঢ়িব কমকৈ কিন্তু প্ৰেক্টিছ এণ্ড ৰিভিজন বেছিকৈ কৰক হ'ল আৰু ডিচিপ্লিন হ'ব মই আপোনালোকৰ এটা কথা বহুত বেয়া পাওঁ আপোনালোকৰ ক্লাছ কৰিবলৈ মন থাকে আজি ক্লাছ কৰিলে নহয় কাইলৈ সেই সময়ত ফোন এটা আহিলে মোবাইলত কিবা এটা ওলালে ক'ৰবাত যাব লগা হ'ল লগৰ এটাই মাতিলে চাবা নাই আৰু হ'ল চ' কথাটো হৈছে যে নিজকে ডিসিপ্লিন কৰি যদি জুনে এই 2 মাহ এই 1.5 মাহ নিজকে ডিসিপ্লিন কৰি নাৰাখে তেতিয়ালে হি নুলায় লাগিলে হি যিমানে সুকা হক বা যিয়ে হক হল আৰু মই মোৰ ফালৰ পৰা যিমান পাৰি মানে এক্সট্ৰিম লেভেলত যিমান পাৰি সিমান ট্ৰাই কৰি দিম যে আপোনালোকৰ এই বস্তুটো এটলিষ্ট মই ৰাফলি সিলেবাসখন এবাৰ ওভাৰ আপ কৰি দিব পাৰোঁ স্পিডত হলো ৰাফলি হলো এই 4টা সাবজেক্ট ম্যাথ ইংলিশ জিকে এণ্ড ৰিজনিং বুজি পাইছো সেই কাৰণে আপোনালোকে নিজৰ পঢ়ক আৰু ক্লাছৰ কাৰণে ডেইলি 1.5 ঘণ্টা বা 1 ঘণ্টা এটা উলিয়াব সবকে কৈছো মই কাৰেণ্ট এফেয়াৰ কেতিয়াৰ পৰা কভাৰ কৰিব লাগিব বুলি কথা নাই মই যে আপোনালোকৰ কাৰণে কাৰেণ্ট এফেয়াৰ বনাইছো 2023 জানুৱাৰীৰ পৰা বনাইছো এই মই যিখিনি কাৰেণ্ট এফেয়াৰ আপোনালোকক পঢ়াম 2023 জানুৱাৰীৰ পৰা 2024 জুনলৈকে মই জুলাই মাহটো নাই কৰা দেই মই কৈ দিছো সঁচা কথাটো মই 2024 জুনলৈকে কভাৰ কৰিছো তাৰ পিছত মই জুলাই মাহটো পৰীক্ষাৰ আগত মই কৰাই দিম জুলাই আগষ্টটো হা হেতু পৰীক্ষাৰ পিছত কম আগষ্টটো কৰাই দিম আৰু নকৰালো হৈ যায় কিন্তু এতিয়া অকল জুনলৈকেহে কভাৰ কৰাই দিম হ'ব না 1.5 মাহ আৰু ৰাফলি 1.5 মাহ নহয় বাৰু ৰাফলি মই ধৰিছো স্যার ম্যাথছৰ ক্লাছ কৰাব নেকি কেতিয়া পৰা ম্যাথছৰ ক্লাছ হৈ আছে ম্যাথছৰ ক্লাছ 3টা হৈ আছে ম্যাথছৰ ক্লাছ 3টা হৈ গ'ল নাম্বাৰ সিস্টেমটো আমাৰ অলমোস্ট কমপ্লিট হ'ল নেক্সট ক্লাছৰ পৰা বেলেগ এটা চেপ্টাৰ পাব হ'ব না ম্যাথছৰ ক্লাছটো ক'ত কৰায় ইউটিউবত আপুনি মোৰ ইউটিউব কোনবা মোৰ ইউটিউবৰ চেনেলৰ লিংকটো দি দিব আপুনি মোৰ ইউটিউবলৈ যাব তাত আপুনি মানে হেৰি এটো কি বুলি কয় ইংলিছৰ ক্লাছ 3টা আৰু জিকে ক্লাছ 3টা চাই ল'ব আৰু কাইলৈৰ পৰা হেতু মানে কন্টিনিউ হ'ব ইম্পৰ্টেন্ট হিন্ট বুলি একো নাই জাস্ট দে কোনবা কাইন্ডলি চেনেলটোৰ লিংকটো দি দিব ইয়াত মই দিব নোৱাৰি ম্যাথছৰ হিন্ট নাথাকে আয়ান ম্যাথছৰ হিন্ট নাথাকে ম্যাথছৰ কনসেপচুৱেলি পঢ়িব লাগে ম্যাথছ হৈছে কনসেপচুৱেলি পঢ়িব লাগে মানে বুজি পাইছো ম্যাথছ যিমানে আপুনি কনসেপচুৱেলি পঢ়ে যিমানে আপুনি ডেইলি বেসিছত পঢ়ে যিমানে প্ৰেক্টিছ কৰে সিমানে ম্যাথখিনি আপোনাৰ কাৰণে সহজ হৈ যাব আৰু যিমানে আপুনি শৰ্টকাট বিচাৰে যিমানে ইউটিউবত
বা মানে আমি কি কৰোঁ ন ইউটিউবত ভিডিঅ' চাই ৰুলবোৰ লিখি থৈ দিওঁ আৰু সেইবোৰ নাচাওঁ প্ৰেক্টিচ নকৰোঁ মনত ৰাখিব ট্ৰাই কৰোঁ মেথছ স্কুল আৰু হাতৰ পৰা ওলাল চ' মেথছৰ সদায় কথাটো হৈছে যে ফাউণ্ডেশ্যনটো ষ্ট্ৰং কৰা হ'ব তেতিয়াহ'লে আজিলে স্যাৰ কথা এটা সুধো আৰু এটা দি দিম নেশ্যনেল পাৰ্ক দি দিম হয় সোধক হেল্ল' স্যাৰ এবাৰ নিগেটিভ মাৰ্কিং দিছে নহয় মানে এক্সামত 4টা ভুল হলে 1 নম্বৰকে যাব একদম বঢ়িয়া মানে কওক মানে হেতু মানে কি এতিয়া আপোনাৰ ধৰি লওক আপোনাৰ হাই সেকেন্ডাৰী লেভেল যেটো আপোনাৰ গ্ৰেড 3 লেভেলটো হেতুত আপোনাৰ 15 সেপ্টেম্বৰত আছে 1 মাৰ্কস কে আছে কিন্তু 4টা কোৱেশ্চন ভুল হলে মানে আপোনাৰ 1 মাৰ্কস কে কাটিব নি নিগেটিভ মাৰ্কস মানে হেতু অকমান বুজাই দিব নি মানে এবাৰ লক মানে ভালকে দিব লাগিব যি হেতু এক্সামটো আগৰবাৰ তেনেকুৱা হেতু মানে কথাটো হৈছে যে ব্লাইন্ড মাৰিব নোৱাৰে আৰু তলগুটি নহব আৰু মানে বুজিছো মানে তলগুটি নহব আৰু এবাৰ মানে হৈছে যে মইতো কৈ দিম বাৰু মই হেতু এবাৰ ভালকে কৈ দিম যে ক্যালকুলেটিভ গেছ থাকে মানে মই হেতু ভালকে কৰিম হা মই ক্লাছতে মই এটা ক্লাছ লম স্পেশালি যে কেনেকে এমসিকিউ সলভ কৰিব লাগে নিগেটিভ মাৰ্কিং থাকে কেনেকে 50-50 যোনবোৰত দুটা অপচন আপুনি এলিমিনেট কৰিব পাৰিব দুটাৰ মাজতে কনফিউজন লাগে তাত কেনেকে আপুনি ক্যালকুলেটিভ গেছ ল'ব লাগে কৰবাত আপোনাৰ এনেকুৱা হ'ব যে তিনটা অপচন খেলি মেলি এটা ভালকে জানে যে এটো হয় বা নহয় এটো নহয় বুলি জানে সেই তিনটাৰ মাজত কেনেকে গেছ ল'ব লাগে কেটা এটেম্প কৰাটো সেফ কেটা এৰিব লাগে কেনেকুৱা ধৰণৰবোৰ এৰিবই লাগে কিছুমান এনেকুৱা যে টাইমটো স্পেন্ড মানে যাতে টাইমটো কনজিউম কৰে সেইবোৰ কেনেকে আমি এলিমিনেট কৰোঁ সেইবোৰ কেনেকে আইডেন্টিফাই কৰোঁ সেই বস্তুবোৰ জানিব লাগে মই এটা ক্লাছ লম হেতু ওপৰতে যে এমসিকিউ কেনেকে কৰিব পাৰি মানে দেই তো হেতু মানে হেতু এটা ষ্ট্ৰেটেজি মানে হেতু এনেকে এটা লাইনতে মই কৈ দিব নোৱাৰো হেতু এটা ষ্ট্ৰেটেজি হয়